কংগ্ৰেছত আচলতে হৈছে কি? সংঘাত অন্তকণ্ডলে এফালৰ পৰা শেষ কৰি আনিছে প্ৰদেশ কংগ্ৰেছক। এদিন যদি চেঙাত ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচণ্ড কাজিয়া, আন এদিন আকৌ গুৱাহাটীৰ ৰাজীৱ ভৱনত ব্লক কংগ্ৰেছৰ নেতা কৰ্মীৰ হাল্লা বোল। ধিঙৰ নিজ ধিং ব্লক কংগ্ৰেছৰ সভাপতি পদত ৰাইজৰ দলৰ সদস্যক সভাপতি নিযুক্তি দিয়াক লৈ আজি ক্ষোভৰ উদগীৰণ ঘটিল কংগ্ৰেছ কৰ্মীৰ। তাৰ পাছতে ভূপেন বৰা আৰু কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নিজ ধিং ব্লক কংগ্ৰেছৰ নেতা কৰ্মীয়ে। কংগ্ৰেছ দলৰ সৈতে কোনো সম্পৰ্ক নথকা ব্যক্তিক সভাপতিৰ দায়িত্ব দিয়াত হতভম্ব হৈ পৰিছে নিজ ধিং ব্লক কংগ্ৰেছৰ নেতা কৰ্মী। নিজ ধিং ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মুজাম্মেল হুছেইন নামৰ এজন ব্যক্তিক সভাপতি হিচাপে নিযুক্তি দিয়া দেখাইছে এই লিষ্টখনত। আমি এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে মুজাম্মেল হকক কি যুক্তিত বা কি হিচাপে তেখেতক ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিলে আমি এই কথাটো এতিয়ালৈকে বুজি পোৱা নাই। কাৰণ মুজাম্মেল হক তেওঁ কংগ্ৰেছ দলৰ মানুহেই নহয়, তেওঁ ৰাইজৰ দলৰ মানুহ। গতিকে এনেকুৱা এজন ব্যক্তিক তেওঁ যিজন ব্যক্তি কংগ্ৰেছ দলৰ লগত নাই, কংগ্ৰেছ দলৰ সদস্য নহয় বা কংগ্ৰেছ দলৰ লগত তেওঁৰ বিগত 10 বছৰ 15 বছৰ তেওঁৰ কোনো সম্পৰ্ক নাই, তেওঁৰ সাংগঠনিক কোনো জ্ঞান নাই, সেইজন ব্যক্তিক আজি ব্লক কংগ্ৰেছৰ সভাপতিৰ নিচিনা পদত দায়িত্ব দিয়াত আমি হতভম্ব হৈছোঁ। এপিচিচিৰ নেতৃত্বই নিজ ধিং ব্লক কংগ্ৰেছৰ সাংগঠনিক ভেটি থানবান কৰাৰ চেষ্টা চলোৱাৰহে অভিযোগ আনিছে নেতা কৰ্মীয়ে। নেতৃবৃন্দই আমাৰ নিজ ধিং ব্লক কংগ্ৰেছ কমিটিত কংগ্ৰেছ দলৰ সাংগঠনিক শক্তি মজবুত কৰিব বিচাৰিছে নে কংগ্ৰেছক এটা বিভ্ৰান্তৰ সৃষ্টি কৰি ইয়াত সাংগঠনিক যিটো ভেটি থানবান কৰাৰ কাৰণে তেওঁলোকে চেষ্টা হাতত লৈছে বুলি আমাৰ এটা সন্দেহ হয়। কাৰণ কোনো এজন স্থানীয় কংগ্ৰেছ নেতাৰ লগত এই সম্পৰ্কে কোনো আলোচনা হোৱা নাই, কোনো মণ্ডল কংগ্ৰেছৰ সকলৰ লগত কোনো আলোচনা হোৱা নাই। আৰু এজন বেলেগ দলৰ পৰা আনি এজন মানুহ ইয়াত তেওঁলোকে সভাপতিৰ নিচিনা পদত দায়িত্ব দিব, এই কথাটো আমি ইয়াৰ ৰহস্য কি আমি বুজি পোৱা নাই। পিছে দলীয় অন্তকণ্ডল বাঢ়িলেও দুদিন পূৰ্বে ভূপেন বৰাই কি ক'লে জানেনে? আৰু এতিয়া যেন জুয়ে পুৰা শুনেই জুই লগাইছে কংগ্ৰেছত। অলপ দিনলৈকে মই যেতিয়া সভাপতি হৈছিলোঁ তেতিয়া আপোনালোকৰ মনত আছে আমাৰ মিটিঙলৈ মই সভাপতি যেতিয়া নতুনকৈ 21 চনত হৈছিলোঁ তেতিয়া মোৰ প্ৰথম যাত্ৰাটোৰ নাম আছিলে পুৰা সোণৰ টুকুৰা বিচাৰি আহিছোঁ। তাৰমানে 10জন মানুহ যদি আহে মই তেওঁলোকৰ নাম দিছিলোঁ যে জুয়ে পুৰা সোণ। এতিয়া সেই জুয়ে পুৰা সোণসকলটো আছেই। মুঠৰ ওপৰত কংগ্ৰেছৰ যেন সংঘাতৰ অন্ত নাই। কেতিয়াবা যদি দলীয় সংঘাত, কেতিয়াবা আকৌ বিৰোধীৰ সৈতে সংঘাত কংগ্ৰেছৰ। কি হৈছে দাদা? ভিতৰুৱা কথা কি অসুবিধা হ'ল দাদা? কিবা অসুবিধা? কাৰ লগত কি সংঘাত হ'ল বিশেষকৈ কিয় নাথাকে সেইটো পিছত গম পাব দিয়ক, মই নাথাকোঁ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।